Hello viewers, welcome to my YouTube channel Daily Information. তো যিসকল ছাত্ৰ ছাত্ৰী আপোনালোকে পলিটেকনিকৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙত অৰ্থাৎ প্ৰথম এলটমেণ্টতে আপোনালোকে সিট পাইছে তো আপোনালোকৰ লাষ্ট ডেট আছিলে কলেজত বা য'ত পাইছে আপুনি তাত আপোনালোকে ৰিপৰ্ট কৰিব লাগিছিলে 21 জুনত কিন্তু এটো ডেট বঢ়াই সৰি জুলাইত 21 জুলাইত লাষ্ট ডেট আছিলে কিন্তু হেতু এক্সটেন্ড কৰি বৰ্তমান 23 জুলাই কৰিছে তো এইখিনিতে গুৰুত্বপূৰ্ণ কথা আপুনি য'ত সিট পাইছে বা যোনটো ব্ৰাঞ্চত পাইছে হেতু আপোনাৰ মনৰ পছন্দৰ নহয় আপুনি তাত যাব বিচৰা নাই বা আপোনাৰ ভাল লগা নাই সেই ক্ষেত্ৰত আপুনি কি কৰিব তাতে এডমিশন ল'ব যাব নে নাই তো এটো এটা কনফিউজন আপোনালোকৰ আছে তো আপোনালোকক ভাল এটা ইনফৰমেশন দিম আপোনালোকৰ ভাল লাগি যাব যে হয় এইখিনি কৰি দিও বাস পিছত যাতে আপোনালোকে পস্তাব লগা নহয় তো প্ৰথম যোনটো টাইম টেবুল মই এটা শেয়াৰ কৰিছিলো বহুত দিন আগতে এটা টাইম টেবুল শেয়াৰ কৰি দিছিলো এটো অফিশিয়াল ওয়েবসাইটত আপডেট নোহোৱাৰ কাৰণে বহুত আপোনালোকে ফেক বুলিও কৈছিলে তো ফাইনালি ৰিভাইজ কৰি হেতু অলপ ভাল হলনি কৰি অফিশিয়াল ওয়েবসাইটত আপডেট কৰি দিছে তো এটো হৈছে সেই আপডেটটো যোনটো বৰ্তমান ৰিভাইজ কৰিছে ৰিভাইজ মানে এটো চাওক যোনটো আপোনালোকৰ স্পট কাউন্সেলিং লৈকে আছিলে এই শিডিউলটো আপোনালোকৰ অফিশিয়াল ওয়েবসাইটৰ পৰা ডাউনলোড কৰি লৈ এটো চাব পাৰে কোন দিনা কি হ'ব থুলতে মই জাস্ট আপোনালোকক দেখুৱাই দিছো ইয়াতে চাওক যিসকলে ফাৰ্ষ্ট কাউন্সেলিংত ইয়াতে চাওক প্ৰথম কাউন্সেলিং কেতিয়া হল হেতুটো আছে ফাৰ্ষ্ট কাউন্সেলিং হোৱাৰ পিছত আপোনালোকে লাষ্ট যোনটো ৰিপৰ্টিং টাইম অৰ্থাৎ আপুনি ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যে যাব লাগিব হেতু কিমান আছিল 21 আছিল বৰ্তমান কি কৰিছে অৰিজিনাল ডকুমেন্ট ৰেসপেক্টিভ ইনষ্টিটিউট ইয়াতে 23 জুলাই কৰি দিছে 23 জুলাই লৈকে আপোনালোকে যাব পাৰিব তো কালি লাষ্ট ডেট নহয় 23 জুলাই লৈকে আপোনালোকে যাব পাৰিব তাৰ পিছত ৰিভাইজ শিডিউলটো আপোনালোকে চাই ল'ব তো ইয়াতে ধুনিয়াকে দিয়া আছে সেকেন্ড কাউন্সেলিং কেতিয়া হ'ব 29 জুলাইত হ'ব তো এনেকৈ তাৰ পিছত আপোনালোকে প্ৰিফাৰেন্স এড কৰিব পাৰিব নতুনকৈ আপোনালোকে মটিভাই কৰিব পাৰিব তো সেইখিনি কেনেকৈ পিছত কৰিব হেইটোৰ ওপৰত বা যিসকলে সিট পোৱা নাই তোমালোকে বহুতে ম্যাক্সিমামে সিট পাই যাবা কেনেকৈ পাবা টেনচন ল'ব নালাগে তাৰ ওপৰত মই বিস্তৃত এটা ভিডিও বনাম তো এতিয়া কথা হল তুমি য'ত সিট পাইছা যি ব্ৰাঞ্চ পাইছা যি কলেজ পাইছা তাত ল'ব মন নাই তেতিয়া কি কৰিবা তুমি ভুলতেও ৰিজেক্ট নকৰিবা তাতে এডমিশন লৈ লোৱা যদি এডমিশন লৈ নলোৱা তেনেহলে তুমি পলিটেকনিক আপোনালোকে প্ৰথমে এটো একসেপ্ট কৰি লওক যদি ৰিজেক্ট কৰে আপুনি যি 10টা বা 20টা প্ৰিফাৰেন্স এড কৰিছে নিজৰ পছন্দ মতেটো কৰিছে দ্বিতীয় হেতু ভাবিব অফিশিয়াল ভাবে তেখেতসকলে এটোৱে ভাবিব যে আপুনি নিজে হেকিটা পছন্দ কৰিছে কাৰণে হে তাত প্ৰিফাৰেন্স দিছে এটা আপুনি সিট পাইছে তথাপিও কিয় নাযাব যদি আপুনি নাযায় এডমিশন নলয় তেনেহলে আপুনি পৰৱৰ্তী যি ৰাউণ্ড হ'ব আপোনালোকৰ যি কাউন্সেলিং হ'ব তাতে আপুনি সিটৰ পৰা বঞ্চিত হ'ব তাৰ পিছত কথা হল যত আপুনি পাইছে মনৰ পছন্দ নহয় তথাপি এডমিশন লৈ ল'ব এডমিশন লৈ লোৱাৰ পিছত আপুনি যিমান নাম্বাৰ প্ৰিফাৰেন্সত পাইছে আপগ্ৰেডেশনৰ এটা সিস্টেম আছে আপুনি আপগ্ৰেডেশন হৈ ওপৰ ফালে আহিব ওপৰত যিকেটা প্ৰিফাৰেন্স দিছিলে হেকেটাত আহিব কাৰণ ইয়াতে চাওক যদি আপোনাৰ 5টা মান কাউন্সেলিং হয় অৰ্থাৎ 5টা মান এলটমেন্ট আহে সেই 5টা এলটমেন্টত 5টাই আপোনালোকৰ আপগ্ৰেডেশনো হ'ব 5 বাৰ আপোনালোকৰ আপগ্ৰেডেশন হ'ব এটা পিছত এটা এটাৰ পিছত এটা যদি কোনোবাই সিট পাইছে ধৰক সেকেন্ড কাউন্সেলিং যে আহিব সেই সেকেন্ড কাউন্সেলিংৰ দিনা আপোনাৰ আপগ্ৰেডেশনো আহিব বহুতৰ আপগ্ৰেডেশন আহিব সেকেন্ড কাউন্সেলিংৰ যেতিনা ৰিজাল্ট দিব আপোনালোকৰ আপগ্ৰেডেশনৰ ৰিজাল্ট তাৰ লগতে হ'ব আপোনালোকেও সেকেন্ড কাউন্সেলিংত পাৰ্টিসিপেট কৰিছে নেকৈ আহিব যদি আপোনাৰ আপগ্ৰেডেশন লাগে বুলি ইয়েস কৰে যোনটো অফিশিয়াল ওয়েবসাইটত বৰ্তমান এটা অপচন দিছে সেইখিনি কৰিব এতিয়া ধৰিলো আপুনি কি কৰিছে আপগ্ৰেডেশন নাপালে আপুনি যিকোনো এটা কলেজত বেলেগ এটা ব্ৰাঞ্চ পাইছে হেতু পঢ়িবই মন নাই তো এক কাম কৰিব পাৰিব আপুনি ব্ৰাঞ্চ হলাই ল'ব পাৰিব ব্ৰাঞ্চ থাৰ্ড সেমত হলোৱাৰ এটা সিস্টেম আছে আপোনালোকে থাৰ্ড সেমত গৈ ব্ৰাঞ্চ হলাই ল'ব পাৰিব তাৰ পিছত কথা হল আপুনি কলেজে পছন্দ কৰা নাই তেনেহলে কি কৰিব আপুনি সেকেন্ড সেমৰ লাষ্টৰ ভাগত এপ্লিকেশন দিব পাৰে বা সেকেন্ড সেমৰ লাষ্টৰ ভাগতে আপোনালোকৰ ট্ৰান্সফাৰ লোৱাৰ সুবিধা আছে ট্ৰান্সফাৰ ল'ব পাৰিব তো প্ৰথমে আপোনালোকে মাৰ্ক কম বা সিট এটা আপোনালোকে বুকিং কৰি ৰাখক তাৰ পিছত মন পছন্দ মতে আপোনালোকে ব্ৰাঞ্চ হলাই ল'ব পাৰিব একচুয়ালি আকৌ 100% যে হ'ব হেতু কথা নহয় সিট খালি থাকিলে মাৰ্ক ভাল চাই আপোনালোকৰ হেতু ব্ৰাঞ্চ চেঞ্জ কৰিব পাৰিব কলেজ চেঞ্জ কৰিব পাৰিব বা আপগ্ৰেডেশন পাব এই তিনিটা সুবিধা আছে আপোনালোকে যতে পাইছে তাতে একসেপ্ট কৰক আপগ্ৰেডেশন হৈ যাব পাৰে যদিও নহয় পিছত হলাই ল'ব এইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু কিছুমান কথা আছে তো জাস্ট আপোনালোকক এটোৱে কৈছো আপোনালোকে যতে পাইছে তাতে এডমিশন লওক আপোনালোকে যাতে ৰিজেক্ট নকৰে তো এতিয়ালৈ ইমানে থ্যাংক ইউ